ৰুটি মেকাৰ মেচিন বুলি কোৱা হয়। প্ৰথমতে আমাৰ যোনটো ডনিডাৰ আছে তাত আমি ডটো ৰেডি কৰাৰ পিছত ইয়াৰে এটা পাৰ্ট আছে যোনটো ডো বল কাটাৰ বুলি কয়। বলটো কাটি পেলাই ইয়াত ডটো দিলা অটোমেটিক ৰুটিখন বেলি ইয়াৰ পৰা হেকি এইটো মেচিন দেখিছা না, ইয়াৰ পৰা ৰুটিখন ওলাই আহিব। আপোনালোকে এই মেচিনটো বোলে 1 টকা নোহোৱাকৈ দি আছে? হয়, 1 টকা নোহোৱাকৈ দি আছো। মোৰ লগত আছে, আপোনালোকে দেখিব পাৰিছে এটা একদম অটোমেটিক ৰুটি মেকাৰ মেচিন। প্ৰডাকশন কিমানখন ৰুটি প্ৰডাকশন কৰিব পাৰিব? পাৰ আৱাৰ তোমাৰ 1000 to 1500 পিস প্ৰডাকশন। মানে 1000 ৰুটি। আটাটো মাৰিবলৈও মানুহ নালাগে, ডটো কাটিবলৈও মানুহ নালাগে, এতিয়াতো বেলিবলৈও মানুহ নালাগে। মানে আপুনি ভাবিব যে মেচিনটো ডাঙৰ, আমাৰ বহুত গেছ লাগিব বা আমি বেছি খৰচ কৰিব নোৱাৰিম, কিন্তু একদম সেইটো মিছা কথা। কম গেছত আপোনালোকে এই মানে মেচিনটো আপুনি অপাৰেট কৰিব পাৰিব। নমস্কাৰ, আজি আপোনালোকে আৰু এটা ব্যতিক্ৰমী ভিডিঅ' লৈছো, যিটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে একদম সৰুকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব, একদম কম টকাত। আৰু মানে ক'ব যদি যাওঁ মই, আপুনি 1 টকা নোহোৱাকৈ আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব। চাওক, আজিকালি সকলোৱে হোটেল খোলে, ভাত বা ৰুটি আপোনালোকে হোটেলত পায়, কিন্তু মই যদি আপোনালোকক কওঁ একদম সহজতে ৰুটি প্ৰস্তুত কৰি আপোনালোকে এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব, এখন হোটেল খুলিব পাৰিব, আৰু আপোনালোকে তাত কৰ্মচাৰী নালাগে। মানে আপুনি নিজে অকলে খুলিব পাৰিব এখন হোটেল। আপোনাৰ এই হোটেলখনৰ আৰু কৰ্মচাৰী ৰখাৰ কোনো দৰকাৰ নাই, কাৰণ মোৰ লগত আছে, আপোনালোকে দেখিব পাৰিছে এটা একদম অটোমেটিক ৰুটি মেকাৰ মেচিন। নমস্কাৰ। নমস্কাৰ। আচ্ছা, আজি আপোনালোকৰ তাত মা কামাখ্যা মেচিনত আহিছিলো, আহি একদম এটা ধুনীয়া মেচিন দেখিছো। এই মেচিনটো কেনেকে কি কাম কৰে অলপ ধুনীয়াকে কৈ দিয়া। এইটো মেচিনক অটোমেটিক ৰুটি মেকাৰ মেচিন বুলি কোৱা হয়। প্ৰথমতে আমাৰ যোনটো ডনিডাৰ আছে তাত আমি ডটো ৰেডি কৰাৰ পিছত ইয়াৰে এটা পাৰ্ট আছে যোনটো ডো বল কাটাৰ বুলি কয়। বলটো কাটি পেলাই ইয়াত ডটো দিলা অটোমেটিক ৰুটিখন বেলি ইয়াৰ পৰা হেকি এইটো মেচিন দেখিছা না, ইয়াৰ পৰা ৰুটিখন ওলাই আহিব। আচ্ছা, এইফালে মানে প্ৰথম ডটো যিটো মানে কৰা হয়, মিক্সাৰ কৰা হয়, মিক্সাৰ কৰা সেইটো তোমালোকৰ পৰা পাই যাব। পাই যোৱাৰ পিছত ইয়াতো ডটো সুমুৱাই দিলে হ'ল। সুমুৱাই দিয়াৰ পিছত নিজে মানে বেল মানে যিটো বেলা বুলি কয় নিজে ওলাই আহিব। হেকি পেলাই নিজে আপোনালোকৰ অটোমেটিকলি ফুললি অটোমেটিক ওলাই আহিব, আৰু ওলাই আহি এইফালেদি আপোনালোকৰ যিবিলাক দেখিছে এইফালে ৰুটিখন ডাইৰেক্ট ওলাই আহিব। মানে আৰু ঘন্টাত বহুত প্ৰডাকশন কৰিব পাৰিব চাগে। প্ৰডাকশন পাৰিব। এইটো তোমাৰ ৰেগুলেটৰ যোনটো দেখিছে এইটো সিলিন্ডাৰ যদি ফিট কৰে, যেহেতু মেচিনটো তোমাৰ এসএস বডি মেচিন হয়, হিট হওঁতে বহুত বেছি সময় নালাগে, আৰু গেছও বহুত বেছি নাখায়, মানে কম গেছতে হৈ যাব। মানে আপুনি ভাবিব যে মেচিনটো ডাঙৰ, আমাৰ বহুত গেছ লাগিব বা আমি বেছি খৰচ কৰিব নোৱাৰিম, কিন্তু একদম সেইটো মিছা কথা। কম গেছত আপোনালোকে এই মানে মেচিনটো আপুনি অপাৰেট কৰিব পাৰিব, আৰু অপাৰেট কৰি একদম ধুনীয়া ব্যৱসায় কৰিব পাৰিব। তেতিয়া কথা আহি পৰিল যে আমাৰ এতিয়া হোটেল এখন মই যদি খোলো বুলি ভাবো বা বেলেগে খুলিম বুলি ভাবে, হোটেলখনত কৰ্মচাৰী বহুত লাগে, দিনটো আজিকালি হাজিৰা দি যায়, 4-5 জন মানুহ এক্সট্ৰাকে লাগি যায়। মানে এই মেচিনটো যদি লয়, নিজে ববিকে একদম মানুহ নোহোৱাকৈ ব্যৱসায় কৰিব পাৰিব, কাৰণ আটাটো মাৰিবলৈও মানুহ নালাগে, ডটো কাটিবলৈও মানুহ নালাগে, এতিয়াতো বেলিবলৈও মানুহ নালাগে। আচ্ছা, মানে আলটিমেটলি আপুনি যদি আৰু এতিয়া মেচিনে কৰিব, গোটেই কামখিনি মেচিনে কৰিব। লগতে আৰু এটা সুবিধা কথা কওঁ যে তোমালোকে এই মেচিনটো বোলে 1 টকা নোহোৱাকৈ দি আছা? হয়, 1 টকা নোহোৱাকৈ দি আছো। মানে যদি কাৰোবাৰ মানে কেছ পইচাত ল'ব নোৱাৰে, অসুবিধা হৈছে, তেওঁলোকে বেংক ফাইনেন্স কৰাব পাৰে। নিয়াৰ বাই ব্ৰাঞ্চত গৈ পেলাই আমি বেংক কোটেশন ৰেডি কৰি দিম। যেতিয়া বেংকৰ পৰা লোনটো চেংচন হৈ যাব, 1 টকাও নিদিয়াকে মেচিনটো লৈ যাব পাৰিব। চাওক কিমান সুবিধা দিছে। আপুনি এখন হোটেল খুলি যে ব্যৱসায় কৰিব পাৰিবই, প্লাছ আপোনালোকৰ যদি আপোনাৰ চিভিল স্ক'ৰটো ভাল থাকে, তেনেহ'লে আপোনালোকে 1 টকা নোহোৱাকৈ আপোনালোকে, যিহেতু তেওঁলোকৰ ফালৰ পৰা লোন হৈ যাব চেংচন, আৰু 1 টকা নোহোৱাকৈ এই মেচিন লৈ গৈ ব্যৱসায় কৰিব পাৰিব, আৰু এজন কৰ্মচাৰী নোহোৱাকৈ একদম ফুললি অটোমেটিক ৰুটি মেকাৰ মেচিন দি আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আৰু এইটো মেচিনে পাৰ আৱাৰ্ছত প্ৰডাকশন কিমানখন ৰুটি প্ৰডাকশন কৰিব পাৰিব? পাৰ আৱাৰ তোমাৰ 1000 to 1500 পিস প্ৰডাকশন। মানে 1000 ৰুটি এঘণ্টাত আপোনালোকে এই মেচিনটো দি 1000 ৰুটি আপোনালোকে প্ৰস্তুত কৰিব পাৰিব। 1000খন ৰুটি আপোনালোকে মানে প্ৰডাকশন হৈ এই মেচিনটো দি ওলাই যাব মাত্ৰ এঘণ্টাত। তেনেহ'লে চাওক কিমান আপোনালোকৰ, আৰু গেছোটো কম যায়। বোলে বহুত গেছ আছে, সেইটো তেতিয়া অলপ কথা আছিল, কিন্তু গেছ একদম মিনিমাম কোৱালিটি গেছ অকমান যাব। আৰু যিহেতু মানে বস্তুটো আধুনিক বস্তু আহিছে, আধুনিক বস্তু আজিকালি চাওক, যিবিলাক আধুনিক বস্তু আছে, বাইকে হওক, তেল কম খায়, কিন্তু মানে ফেচিলিটি আপোনালোকৰ বেছি পায়। আৰু এইটো সেনেকুৱা এটা বস্তু, ফেচিলিটি বেছি দিছে, কিন্তু ইয়াৰ আপোনালোকে যিখিনি আপোনালোকে গেছ প্ৰয়োজন হয়, সেই গেছখিনি আপোনালোকৰ বহুতেই কম। আৰু এই মেচিনটো কিবা গেৰাণ্টি ৱাৰেণ্টি তোমালোকে ৰাখিছানে? 1 বছৰৰ ৱাৰেণ্টি পাব আপোনালোকে। আমাৰ টেকনিচিয়ান যাব আপোনালোকক ইনষ্টলেশ্যন কৰি মেচিন কেনেকে চলাব লাগে সকলো প্ৰশিক্ষণ দি পেলাই, মানে গোটেই প্ৰশিক্ষণখন তোমালোকৰ ফালৰ পৰা দিয়া হয়। এই মেচিনটো ল'লেই নহ'ব, আপোনালোকক যিখিনি প্ৰশিক্ষণ, যিখিনি আপোনাৰ ব্যৱহাৰ কেনেকে কৰিব বা এই মেচিনটো চলাব কেনেকে, গোটেইখিনি তেওঁলোকৰ টেকনিচিয়ান গৈ একদম ধুনীয়াকে বুজাই মেলি দি থৈ আহিব। আচ্ছা, লাষ্টত এতিয়া গেৰাণ্টি ৱাৰেণ্টি কথা সোধো, কিমান দিনৰ গেৰাণ্টি দিবা? 1 বছৰৰ ৱাৰেণ্টি দিম। 1 বছৰ ৱাৰেণ্টি দি দিবা। আৰু কোনোবাই যদি ইয়াত আহিব নিবিচাৰে, বা আহিলেতো ভালেই, মেচিনটো চাই ল'ব পাৰিব। যদি আহিব নোৱাৰে, কেনেকে পৌঁছাই দিবা তোমালোকে? আমি ভিআইএলৰ দ্বাৰা পৌঁছাই দিম। আমাক যোগাযোগ কৰিলে হ'ল, ডিসপ্লেত থকা নাম্বাৰত কেনেকে পঠিয়াব লাগে আমি সকলো কৈ দিম। স্ক্ৰীনত আপোনালোকে যিটো নাম্বাৰ ওলাইছে, এই নাম্বাৰত আপোনালোকে এতিয়া যোগাযোগ কৰক। যোগাযোগ কৰিলে আপোনালোকে তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে ধুনীয়াকে প্ৰভাইড কৰিব, যে আপুনি যদি আহিব নোৱাৰে, আপাৰ আছাম, ডিব্ৰুগড়, তিনচুকীয়া ফালৰ পৰা কৈ চাই আছে, বা শিৱসাগৰ ফালৰ পৰা চাই আছে, তেওঁলোকে এই মেচিন ডাইৰেক্ট পৌঁছাই দিব। আপোনালোকৰ ঘৰত বহি আপোনালোকে এই
মেচিন ধুনীয়াকৈ লৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব নিজাববীয়াকৈ আচ্ছা ইয়াৰ লগত আৰু এটা তুমি কিবা এটা আছিল বুলি কৈছে যিটো ডোটো বনোৱা হয় অলপ দেখাই দিয়া ধুনীয়াকৈ আচ্ছা এইফালে যে এইটো মেচিন দিছে এইটো মানে ডোটো বনোৱা হয় না এইটো ডোটো মানে ডোটো বনোৱা নহয় ডোটো দিয়াৰ পিছত ডোটো কাটি কাটি লওঁ যোনটো আমি আটা আচ্ছা কাটি কাটি যেটো মানে উলিয়া হয় না এইখিনি মানে ফুলি অটোমেটিক মানে নিজে একো কৰিব নালাগে এইটো ডো বল কাটাৰ মেচিন বুলি কোৱা হয় আচ্ছা তে আপোনালোকে দেখিব পাৰিছে বহুত এটা বিশাল তেওঁলোকৰ এটা ফেক্টৰী আছে এইফালে আপোনালোকে দেখিব পাৰিছে একদম বহুত ফেক্টৰী তেওঁলোকৰ মানে পছন্দ মেচিনৰ এভেইলেবল মেচিন আছে আপোনালোকে যোনটো মেচিন হেতু বুলিয়ে নহয় আপোনালোকে ৰুটি মেকাৰ মেচিন নহয় এভৰিথিং মেচিন আছে যিটো পছন্দ হেতু ল'ব পাৰিব মন পছন্দৰ মতে এটা আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব